মদ খোৱাৰ কাৰণে ভয় খাইছে এতিয়া এই মাত দিছে নহয় মোৰ নাম শ্ৰী টংকেশ্বৰ মেচ। মোৰ লগত চৰাইৰ লগত সম্পৰ্ক হ'ল মানে এই কবি খেতি কৰিছিলোঁ। কবি খেতি প্ৰায় একঠামানে মাটি কৰিছিলোঁ। এই হেৰি পুলিবিলাক চব কুটি কুটি দিয়ে। মই দৰৱ মাৰিলোঁ, তেতিয়াও নিয়ন্ত্ৰণ নহ'ল। তাৰপিছত চৰাই মানে ৰাতিপুৱা উঠি আৰু তেওঁলোকে আহি এই কবি গুৰি পুলিটো ঘূৰি ঘূৰি চাই পোকবিলাক খায়। পোক খোৱা দেখা পাই মোৰ বৰ ভাল কাম কৰিছে তেওঁলোকে। 4-5জনমান আছে। তাৰপিছত লাহে লাহে মৰম কৰিব যেতিয়া ধৰিলোঁ, বিস্কুট দিলোঁ, মাতিলোঁ, আহিলে। অহাৰ পাছত আৰু বাঢ়ি গ'লগৈ মানে সেয়াই আৰু তেওঁলোকে তেতিয়াৰ পৰাই মৰম কৰোঁ আৰু তেওঁলোকে তেতিয়াৰ পৰাই মানে আহি থাকে আৰু মোৰ যেতিয়া মানে অকণমান শুই উঠা দেৰি হয়, কেতিয়াবা সদায় একেটা টাইমতো নুশুতো, দেৰি হ'লে মানে তেওঁলোকে ছালৰ ওপৰত খিংখিঙাই থাকিব, টিঙৰ ওপৰত আকৌ দৰ্জাৰ মুখত আহিব চিঞৰি থাকে। যেতিয়ালৈকে দিওঁ আৰু খাই বৈ আৰু 7-8টা বজাত আহি যায় তেওঁলোকে আৰু চাহ খোৱা টাইমটোত। তেওঁলোকে জানে সেইখিনি টাইমত চাহ খাইছে মানুহজন। আৰু এই পোৱালি জগোৱাৰ টাইমত তেওঁলোকে মুখত লৈ লৈ যায়। মই তেতিয়াই গম পাওঁ যে পোৱালি জগাইছে, নহ'লে কেতিয়াও মানে এনেকুৱা হেৰি কাম নকৰে। তেওঁলোকে খাই থ'লেহেঁতেন মুখত নি কিনে দি থৈ আহে পোৱালি, দি আহি কিনে আকৌ মানে হেৰি কৰে। সেই দৃশ্যটো দেখি বিৰাট ভাল লাগে মোৰ। মানে এইটোৱে অনুভৱ হয়, মোক আশীৰ্বাদ এটাও দিছে আৰু তেওঁলোকে আহাৰো পাইছে, নি কিনে নিজৰ সন্তানক পোৱালি খুৱাইছেগৈ। যেনেকৈ মানুহে নিজৰ সন্তানক খুৱাই বোৱাই হেৰি কৰে, ঠিক তেওঁলোকেও খুৱাইছে, আহাৰটো পাইছে। মোৰ এইটো 8-10 বছৰমানেই হৈ গ'ল। এনেকৈ কোনো চন হিচাপে থোৱা নাই আৰু চৰাই চিৰিকটি এনেকৈ আকৈ মাতিলে আহে আৰু তেহেঁতৰ যিটো মানে কয় ভাষা এটা, মই মুখৰে চাউণ্ড এটা কৰোঁ, এইটো ভাষাত মানে তেওঁলোকে শুনি পাই আহি যায়গৈ।